মোর গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। মোৰ সুৰ বিন্যাসত মূৰ্ত হওক অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতেই কৰে নিতেশ স্নান। আজি সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষীয় জন্ম দিৱস বাতৰিলৈ স্বাগতম জনাইছো। নতুন যুগৰ চিন্তা চেতনাৰে অসমৰ জাতীয় জীৱনলৈ পৰিৱৰ্তনৰ ধুমুহা হৈ অহা ভূপেন দাক আজি শ্ৰদ্ধাৰে কৰিছে প্ৰতিগৰাকী অসমীয়াই। বজ্ৰ কণ্ঠৰ ধুমুহাৰ শক্তি বিচৰাজনে বহ্নিমান লুইতত ইপাৰ সিপাৰ দুয়োপাৰে সংস্কৃতিৰ এনাজৰীডাল শক্তিশালী কৰি তুলিছিল। নিচলা আইৰ বুকুত সুৰৰ কঠীয়া সিঁচি ভূপেন দাই গাইছিল মানুহৰ গান, কেঁচা মাটিৰ গান। 1926 চনৰ আজিৰ দিনটোতে এইজন মহান অসমীয়াই জন্মগ্ৰহণ কৰিছিল অসম ভূমিত। জ্যোতি বিষ্ণুৰ পিছতে সুধাকণ্ঠই অসমীয়াক দি গৈছে সংস্কৃতিৰ মেটমৰা সম্ভাৰ। লুইটৰ পৰা মিছিছিপিলৈ সমন্বয়ৰ সেতু বন্ধন কৰা ভূপেন দাৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আয়োজন কৰা হৈছে বিভিন্ন বাৰেৰহণীয়া অনুষ্ঠানৰ। মোর গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। জন্ম শতবৰ্ষত সুধাকণ্ঠক সোঁৱৰণ। জন্ম শতবৰ্ষত আজি সুধাকণ্ঠক স্মৰণ কৰিছে অসমীয়াই। আৰু গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত পুৱাই শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন লোকে ভিৰ কৰা দেখা গৈছে। আমি ইয়াৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী। আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী সমাধি ক্ষেত্ৰত উপস্থিত হৈছে, ৰাজ্যপাল উপস্থিত হৈছে। পুৱাই শ্ৰদ্ধাঞ্জলি জনাবলৈ অগণন লোকৰ সোঁত বৈছে। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই গৈছোঁ। ৰাজ্যপালৰ আগমন আৰু লগতে মন্ত্ৰী বিমল বৰাক দেখা গৈছে, মন্ত্ৰী অশোক সিংহালক দেখা গৈছে। আৰু সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত মাল্যাৰ্পণ কৰি গোটেই অনুষ্ঠানৰ আৰম্ভণি কৰিব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে। জন্ম শতবৰ্ষীয় উদযাপন ভূপেন দাৰ, যিগৰাকী ভূপেন দাই অসমীয়াক কিনো দিয়া নাই। পুৱাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। পোনপটীয়াকৈ আমি সংযুক্ত হৈ আছোঁ, যিহেতু আমাৰ সতীৰ্থ প্ৰিয়ব্ৰত গগৈ বৰ্তমান জালুকবাৰীত আছে। প্ৰিয়ব্ৰত, আজি চৰকাৰীভাৱে যি অনুষ্ঠান আছে সেয়া ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী ৰণোজ পেগুকে আদি কৰি যিসমূহ বিষয়ববী আছে তথা মন্ত্ৰী আছে, নেতৃস্থানীয় ব্যক্তি আছে, তেওঁলোক বৰ্তমান সময়ত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু পোনে পোনে ইয়াৰ পৰাই ভূপেন হাজৰিকাৰ যি সমাধি ক্ষেত্ৰ আছে সমাধি ক্ষেত্ৰত মাল্যাৰ্পণ কৰিছে, তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে, সেৱাক স্মৰণ কৰি মঞ্চৰ ফালে অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু যি নিৰ্ধাৰিত সময় আছিল 9 বজাত, আৰু 9 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পাছতে যি ডক্টৰ ভূপেন হাজৰিকা, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আছে, প্ৰতিমূৰ্তিত তেওঁ পুষ্পাঞ্জলি অৰ্পণ কৰিব, শ্ৰদ্ধা জ্ঞাপন কৰিব আৰু তাৰ পৰা মঞ্চলৈ প্ৰস্থান কৰা দেখিবলৈ পোৱা যাব। আৰু বৰ্তমান সময়ত গোটেই পৰিৱেশটো দেখুৱাই আছোঁ
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু লগত সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেধৰণে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আমি গোটেই পৰিৱেশটো দেখুৱাই গৈছোঁ অলপ ইয়াত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য পুষ্পাঞ্জলি অৰ্পণ কৰিছে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুষ্পাঞ্জলি অৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে আৰু অমৰ সৃষ্টিৰাজি যি আছে ডক্টৰ ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তিৰ সন্মুখত সেৱা কৰা দেখিবলৈ পোৱা গৈছে নতশিৰ কৰি এনেধৰণে আশী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যদি দেখিবলৈ পোৱা যায় তেন্তে বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখত সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ নাম শুনিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ উপমা যেতিয়া দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেতিয়া আচলতে সুধাকান্তৰ নাম শুনিবলৈ পোৱা যায় সুধাকান্তৰ যিসমূহ সৃষ্টিৰাজি আছে সৃষ্টিৰাজিৰ কথা বিভিন্ন সময়ত শুনিবলৈ পোৱা তেওঁৰ মুখত শুনিবলৈ পোৱা যায় গতিকে এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাক যথেষ্টখিনি মানে বা যথেষ্টখিনি তেওঁৰ যি আদৰ্শ আছে আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছে গতিকে আজিৰ দিনটোতো এই বিশেষ অনুষ্ঠান তেওঁ গ্ৰহণ কৰিছিল যে বৰ্ষজোৰা যি অনুষ্ঠান আছে বৰ্ষজোৰা কাৰ্যসূচীৰে এটা অনুষ্ঠান কৰিব লাগিব যি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ পৰাই হওক বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাই হওক সম্পূৰ্ণ সমৰ্থন লাগিব আৰু ঠিক তেনেধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো তেওঁ আগমন বিচাৰিছিল আৰু সেইমতে তেওঁ তাৰিখে আহি উপস্থিত হ'ব আৰু বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য বৰ্তমান সময়ত যি প্ৰদৰ্শনী আছে প্ৰদৰ্শনীৰ দিশে অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি গোটেই দৃশ্যাংশখিনি পোনপটীয়াকৈ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে বৰ্তমান সময়ত প্ৰদৰ্শনীৰ দিশে অগ্ৰসৰ হোৱা দেখিবলৈ পাইছোঁ লক্ষ্মণ প্ৰসাদ আচাৰ্য লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু গুৱাহাটী জালুকবাৰীস্থিত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা আমি পোনপটীয়াকৈ এই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু এই গোটেই দৃশ্যাৱলীখিনি আমি পুৱাৰ ভাগৰ পৰাই দেখুৱাই আছোঁ কেনেধৰণে আয়োজন কৰা হৈছে আৰু বিশাল আয়োজন বুলি ক'ব লাগিব কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ ভূপেন হাজৰিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভূপেন হাজৰিকা যি জন্ম জয়ন্তী আছে জন্ম জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী আয়োজন কৰা হৈছিল গতিকে এই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি দিন এই শুভাৰম্ভণি দিনটোত আহি এনেধৰণে লক্ষ্মণ প্ৰসাদ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈছে আৰু ইয়াৰ পাছতে তেওঁলোক পোনে পোনে মঞ্চলৈকে যাব আৰু মঞ্চত যি কাম কাজ আছে বা মঞ্চৰ যি সভা আছে সভা উদ্বোধন কৰিব সভা আৰম্ভ কৰিব আৰু ইয়াৰ সমান্তৰালকৈ বৰ্তমান সময়ত গোটেই চৌহদত যদি চোৱা হয় তেন্তে বিভিন্নজন আহি উপস্থিত হৈছে সাংস্কৃতিক জগতৰ সৈতে জড়িত যিসকল ব্যক্তি আছিল ব্যক্তিসকল ইতিমধ্যে আহি উপস্থিত হৈছে বহুকেইজন বিধায়ক বহুকেইজন মন্ত্ৰী আহি উপস্থিত হৈছে আৰু বছা 5জন শিল্পীৰ দ্বাৰা আজি ইয়াতে সংগীত পৰিৱেশন কৰা হ'ব যি ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি আছে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি আজি স্মৰণ কৰা হ'ব সমান্তৰালভাৱে বছা সেই লোককেইজনৰ জৰিয়তে ভূপেন হাজৰিকাৰ যিসমূহ গীত আছে যিসমূহ গীতত আমি সমাজখনক বিচাৰি পাইছিলোঁ যিসমূহ গীতত নিজক বিচাৰি পাইছিলোঁ ভূপেন হাজৰিকাৰ যিসমূহ গীতত আচলতে আমাৰ অসমীয়া জাতিটোৰ কথা কৈছিল সেইসমূহ গীত পৰিৱেশন কৰোৱা হ'ব আৰু আজিৰ দিনটোত আমি পোনপটীয়াকৈ গোটেই দৃশ্যাংশখিনি অকণমান দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এই কথা নিজৰ আত্মজীৱনীত উল্লেখ কৰি তেখেতে কৈছিল জ্যোতি ককাইদেউ আকাশ আৰু বিষ্ণু ককাইদেৱে মোক এখন ভৰি ৰঙা মাটিত থ'বলৈ শিকালে সুন্দৰৰ সৰুবৰ আলিয়েদি আগবাঢ়িলোঁ মই তেতিয়া সংস্কৃতিৰ পৃথিৱীখন নিচেই ওচৰৰ পৰাই দেখিবলৈ পালোঁ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষীয় এই গোটেই কাৰ্যসূচীৰ আনুষ্ঠানিক আৰম্ভণি গোটেই বছৰজোৰাকৈ অসম চৰকাৰৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীও আহিব আৰু এয়া আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ সমন্বয় তীৰ্থৰ পৰা জালুকবাৰীৰ অৰ্থাৎ সমাধি ক্ষেত্ৰৰ পৰা অসমীয়া জাতিক আগুৱাই যাব পৰাকৈ সাহসখন দি থৈ গৈছে ভূপেন দাই নিজৰ সৃষ্টিৰাজিৰে সকলো অসমীয়াক ভৱিষ্যতলৈ টনকিয়াল কৰি গৈছে আৰু অসমীয়াই শিকিছে আৰু শিকি যাব ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিৰ জৰিয়তে যাযাবৰী শিল্পীগৰাকী ইহিঙে দীপাঙে লৱৰী বলগাৰ পৰা মিছিছিপিলৈ
এই ধৰণে তেওঁ গোটেই বিশ্বখন তেওঁৰ সৃষ্টিৰ মাজত সোমাই পেলাইছিল, সমাহিত কৰি পেলাইছিল আৰু সেইগৰাকী অন্যতম সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া আজি গোটেই অসমবাসীয়ে, গোটেই অসমে সোঁৱৰণ কৰিছে তেওঁৰ জন্মদিৱসটোত, তেওঁৰ উপজা দিনত। আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ, পোনপটীয়া সম্প্ৰচাৰ জালুকবাৰীৰ পৰা, য'ত মুখ্যমন্ত্ৰী উপস্থিত হৈছে ইতিমধ্যে আৰু উপস্থিত হৈছে অসমৰ ৰাজ্যপাল। আৰু সুধা কণ্ঠৰ জন্ম শতবৰ্ষ অনুষ্ঠানৰ কিছু কাৰ্যসূচীৰ আমি পোনপটীয়াকৈ এই ধৰণৰ দৃশ্যখিনি আমি দেখুৱাই গৈ থাকিম। আৰু লগতে সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে যিটো মঞ্চৰ অনুষ্ঠান, বিভিন্ন ঠাই তেওঁ ইতিমধ্যে তাত থকা সমন্বয় ক্ষেত্ৰৰ, সমন্বয় তীৰ্থৰ বা সমাধি ক্ষেত্ৰৰ তাত যি প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে তালৈ তেওঁলোক গৈছে। বিমল বৰা মহোদয়, শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু, পশ্চিম গুৱাহাটী লোকসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰা মহোদয়, শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগু, পশ্চিম গুৱাহাটী লোকসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ননীগোপাল মহন্ত, প্ৰাক্তন সাংসদ কুইন ওজা বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আজিৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা বিদ্যুৎ কুমাৰ ভূঞা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী, ভূপেন হাজৰিকাৰ পৰিয়ালৰ ফালৰ পৰা তেখেতৰ পুত্ৰ তেজ হাজৰিকা আৰু ভাতৃ সমৰ হাজৰিকা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সমৰ হাজৰিকা ডাঙৰীয়াক মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, অসমীয়াই প্ৰতিটো দিনেই স্মৰণ কৰে ডক্টৰ ভূপেন হাজৰিকাক, যাযাবৰ শিল্পীগৰাকীক, বিশ্ববন্দিত শিল্পীগৰাকীক, বিশ্ববৰেণ্য শিল্পীগৰাকীক অসমীয়াই স্মৰণ কৰে। অসমীয়াৰ কথা বা যি ধৰণে সমাজখনক যেতিয়াই প্ৰয়োজন হয়, ভূপেনদাৰ কথাৰে, ভূপেনদাৰ সৃষ্টিৰে এটা যেন ক'ৰবাত সাহস। কিন্তু আজিৰ দিনটো বিশেষ, কিয়নো আজি যাযাবৰী শিল্পীগৰাকীৰ জন্মদিন, বিশ্ববৰেণ্য শিল্পীগৰাকীৰ আজি উপজা দিন। পাছতে অসম সংগীত পৰিৱেশন কৰা হ'ব। প্লিজ ৰাইজ ফৰ দ্য নেশ্যনেল এন্থেম ফলোড বাই ষ্টেট এন্থেম।
জনাইছোঁ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আমাৰ ভূপেন হাজৰিকা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি আমাৰ মন বিপুল ঐশ্বৰ্য দি গৈছে তেওঁৰ সৃষ্টি বাদ দি অসমৰ আমাক কান্দিবলৈ ভূপেন দাস লাগিব ভূপেন দাস লাগিব আমাৰ সৰ্বসাৰ অৱস্থাত ভূপেন দাস কৰিব সৰ্বপ্ৰাপ্তি ভূপেন দাস কৰিব আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এতিয়া আমি অনুৰোধ জনাইছোঁ দুইতকৈ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সমবেত কণ্ঠে ভূপেন দাসৰ গীত পৰিৱেশন কৰিবলৈ
ধন্যবাদ জনাইছো লুইটকো ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰীসকল। তেওঁলোক আছিল বিৰাজ বড়ো, ছাইদুৰ ৰহমান, কল্যাণ শইকীয়া, ধীৰাজজ্যোতি ডেকা, মহেশ প্ৰসাদ শৰ্মা, নয়ন কল্যাণ, জুহিন বৰা, গীতাৰ্থ চান্দিল্য, প্ৰিয়মা দৈমাৰী, ডিম্পী কলিতা, হিমাশ্ৰী শৰ্মা, দিব্যাশ্ৰী দত্ত, চিমি বৰ্মন, ৰিংকি ঠাকুৰীয়া, দীপশিখা দাস, আকাশবন্তী ফুকন, কবিতা হাজৰিকা, গীতাৰ্থী ভৰদ্বাজ, সাগৰিকা গাৰ্গী, মানসী ডেকা, চেহনাজ ইয়াছমিন, পৰিস্মিতা দাস, ভিতালী ডেকা, কুঁৱলী চান্দিল্য, হৰ্ষা আগৰৱাল, হোমাশ্ৰিতা শইকীয়া, ৰিণী দাস, ভায়লিনা শৰ্মা। বাদ্যযন্ত্ৰত সংগত কৰিলে অনুজ দাস, ধীৰাজ ডেকা, যোগেন বসুমতাৰীয়ে আৰু সংগীত ব্যৱস্থাপনা অনুজ দাসৰ, দল পৰিচালনা ডিম্পী কলিতা, তত্ত্বাৱধায়ক ৰতন হাজৰিকা, সহযোগ কৰিলে মহন্তজিৎ দাস আৰু বিশ্বজিৎ ডেকা। এতিয়া আমি অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক মঞ্চত আদৰণি জনাব বিচাৰিছো। I would like to request Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma, to kindly felicitate our Honorable Governor of Assam with a Phulam Gamosa and a photograph of Bhupen Hazarika. ধন্যবাদ জনাইছো। মঞ্চত আসন গ্ৰহণ কৰিছে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, তেখেতকো আমি আদৰিছো। এতিয়া আমি অনুৰোধ জনাম অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী বিমল বৰা মহোদয়ক আদৰণি ভাষণ প্ৰদান কৰিবলৈ। সকলোকে নমস্কাৰ। পৰম শ্ৰদ্ধাৰ অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মঞ্চত উপবিষ্ট অন্যান্য সুধীগণ, আজিৰ এই পবিত্ৰ মুহূৰ্তত সমবেত হোৱা পৰম শ্ৰদ্ধাৰ ৰাইজ, জয়তে আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ হৈছে এক সাগৰৰ দৰে বিশাল, আকাশৰ দৰে উদাৰ আৰু পানীৰ দৰে স্বচ্ছ ব্যক্তিত্ব। সংগীতৰ পৰা সাহিত্যলৈ, গণসংযোগৰ পৰা চলচ্চিত্ৰলৈ বিশাল পৰিধিৰে ব্যাপ্ত এক মহাজীৱন। তেখেতৰ গানত আমি আমাৰ সমাজখনৰে প্ৰতিচ্ছবি দেখোঁ, প্ৰতিবিম্বিত হয় জনজীৱনৰ সুৰ। বেলাত সদৃশ বহু গীতৰ মাজেৰে তেওঁ একোটা কাহিনী সুন্দৰভাৱে সুৰত সজাইছে। কিছুমান গীত আকৌ একোখন উপন্যাসৰ দৰে মহাবাহু ব্ৰহ্মপুত্ৰ গীতটি যেন অসমৰ ইতিহাস। তেখেতে গীতৰ মাজেৰে সমন্বয়ৰ যি বাৰ্তা বিলালে, সেয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীকেই সামৰি ল'লে। লাগিলে সেয়া খাচী গৰখীয়াৰ সুৰত গোৱা তোমাৰ উশাহ কহুৱা কোমলেই হওক, অথবা অন্য বেলেগ গীতেই হওক, যিটো গীতৰ সুৰ পিছলৈ আত্মাৰামৰ দৰে ছবিত আৰোপত সংযোজিত হৈছিল নেনো মে দৰ্পণ হে দৰ্পণ মে কৈ শীৰ্ষক গীতটি। অৰুণাচলৰ এক জনগোষ্ঠীৰ লোকসংগীতৰ আধাৰত অৰুণাচল প্ৰদেশৰ চৰকাৰৰ প্ৰযোজনাত 1976 চনত নিৰ্মিত মেৰা ধৰম মেৰী মা চলচ্চিত্ৰখনত ব্যৱহৃত অৰুণ কিৰণ চিচ ভূষণ গীতটি সৃষ্টি কৰা হৈছিল। এই গীতটি অৰুণাচলৰ ৰাজ্যিক সংগীত হিচাপে স্বীকৃত। যিদৰে বাংলাদেশত ৰাষ্ট্ৰীয় সংগীতৰ পিছতে স্থান দিয়া হয় ভূপেন হাজৰিকা ৰচিত জয় জয় নৱজাত বাংলাদেশ শীৰ্ষক গীতটি। সমাজৰ নিম্ন স্তৰৰ শোষিত বঞ্চিত মানুহৰ গীত গাই জীৱন সম্পৰ্কে মানুহক জগাই যোৱা ভূপেন দাই সমগ্ৰ জীৱন মানৱতাৰ গীত গালে। সেয়েহে মানুহে মানুহৰ বাবে গীতটিৰ বাংলা সংস্কৰণটোক বিবিচিয়ে শতিকাৰ শ্ৰেষ্ঠ গীতৰ তালিকাত স্থান দিছে। বজ্ৰৰ কণ্ঠৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত বুলি কোৱা এই মানুহজনেই পল ৰবচনৰ অল মেন ৰিভাৰৰ আৰ্হিত ব্ৰহ্মপুত্ৰক এক প্ৰতিবাদী সত্তা হিচাপে লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক পৃথিৱীক
চিনাকি কৰাই দিছিল গীতৰ মাজেৰে জীৱনৰ প্ৰতিটো স্তৰকে মানুহৰ সকলো ধৰণৰ অনুভূতিকে গীতেৰে স্পৰ্শ কৰা মানুহজনৰ চিন্তাৰ বিস্তৃতিক আমি সাধাৰণ মানুহে স্পৰ্শ কৰিব নোৱাৰা চিন্তাৰ বাহিৰত এই অতি মানৱীয় সৃষ্টিৰ শক্তিৰে মহিয়ান মানুহজনৰ সকলো কৰ্মৰ গৱেষণা নিশ্চিতভাৱে হ'ব লাগে আজি ভূপেন হাজৰিকাদেৱৰ 100 বছৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তী উপলক্ষে অসম চৰকাৰে বছৰজোৰা বিভিন্ন কাৰ্যক্ৰমণিকাৰে আমি আয়োজন কৰিছোঁ এক বৰ্ণাঢ্য বিস্তৃত কাৰ্যক্ৰম আৰু দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 13 ছেপ্টেম্বৰত খানাপাৰাত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব লগা বৰ্ষজোৰা উদযাপনৰ এক অনুষ্ঠানত উপস্থিত থাকিব আৰু তাতেই চৰকাৰে প্ৰস্তুত কৰা হাজৰিকাদেৱৰ এক স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থ প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচিত কৰিব ৰাজ্যৰ বিভিন্ন বয়সৰ 1000 শিল্পীয়ে ভূপেনদাৰ 14টা গীত আৰু কবিতা সমবেতভাৱে পৰিৱেশন কৰিব ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভূপেনদাৰ জীৱনৰ লগত সান্নিধ্য থকা প্ৰায় 1000 অধিক ব্যক্তি সেই অনুষ্ঠানত উপস্থিত থাকিব আজি এই বছৰজোৰা কাৰ্যক্ৰমৰ শুভাৰম্ভণি অনুষ্ঠান এই অনুষ্ঠানত মহামান্য ৰাজ্যপাল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব মই সকলোকে আদৰণি জনাইছোঁ আশা ৰাখোঁ ভূপেনদাৰ সৃষ্টিৰাজিয়ে ভূপেনদাৰ অনবদ্য জীৱন চানেকিয়ে সকলোৰে জীৱন অনুৰণিত কৰিব প্ৰতিটো গীতে প্ৰতিটো শব্দই যাতে আমি জীৱনৰ প্ৰতি মুহূৰ্তত আমি অনুভৱ কৰিব পাৰোঁ তাৰেই কামনাৰে সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ বিমল বৰা মহোদয়ক ধন্যবাদ জনাইছোঁ ভূপেন হাজৰিকা যাৰ নামটো উচ্চাৰণ হোৱা মাত্ৰেই মনত সৃষ্টি হয় অলেখ ভাৱনাৰ গুঞ্জৰণ এনে এটা প্ৰতিভা এনে এক ব্যক্তিত্ব যাৰ বিশালতা আখৰেৰে আঁকোৱালি ল'ব নোৱাৰি তেখেতৰ বিষয়ে এতিয়া চমুকৈ দুআষাৰ ক'বলৈ আমি আমন্ত্ৰণ জনাইছোঁ তেখেত এগৰাকী বিশিষ্ট জ্যেষ্ঠ সংবাদকৰ্মী তথা সাংস্কৃতিক কৰ্মী বিদ্যুৎ কুমাৰ ভূঞা সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল সিক্ৰেটটো কি আদা নহৰু পিয়াজ সানৰাইজ সয়াকাৰী মছলা আৰু সয়া চাংক স্পেচিয়েল মছলা মিক্স যি কেৱল বনোৱা হৈছে সয়াবিনৰ বাবে সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল চৰকাৰী চিকিৎসালয়ত বন্ধ তেজৰ পৰীক্ষা হোজাই FRUত বন্ধ বিনামূলীয়া তেজৰ পৰীক্ষা স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে দৰিদ্ৰ ৰোগীক সমস্যাত পৰিছে প্ৰসূতি অকল এটা THS2 হয় থাইৰয়ড অকল টেষ্ট নহয় বাকি টেষ্ট নহয় এক্সৰে আচ্ছা এই বাকি তেজৰ পৰীক্ষাটো কিয় বন্ধ বুলি কৈছে কিবা কৈছে বোলে আমাৰ NHMৰ পৰা অৰ্ডাৰ আহিছে এতিয়া বন্ধ আছে কথাটো হৈছে যে মানে ইমান দুখীয়া মানুহবিলাক বহুত আছে যে যাব নোৱাৰে জৰাপুৰি যাবলৈ পইচাৰ দৰকাৰ আছে আৰু তাত গৈ পট কৰি লাইনত থাকিব লাগে এতিয়া ইয়াত যদি নহয় তেতিয়া মানুহৰ বহুত অসুবিধা হ'ব পূৰ্বতে সকলো পৰীক্ষাই বিনামূলীয়াকৈ হৈছিল হোজাই FRUত কিন্তু স্বাস্থ্য বিভাগৰ এক নিৰ্দেশৰ পাছতে এতিয়া বন্ধ হৈ পৰিছে তেজৰ সকলো ধৰণৰ পৰীক্ষা একমাত্ৰ থাইৰয়ড পৰীক্ষাৰ বাদে আন একো পৰীক্ষাই নহয় হোজাই FRU
স্বাস্থ্য বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ পাছতে সমস্যাত পৰিছে চিকিৎসালয়খনলৈ অহা ৰোগী এইটো হ'ব লাগে কিন্তু গৰীব মানুহে আহি থাকে যাই থাকে আৰু সুবিধাৰ কাৰণে সেই আহি ইয়াতে সুবিধা নাপালে আৰু ক'ত যাব দাবীটো কি এইটো হ'ব লাগে নতুন বজাৰ হোজাই হ'ব লাগে টেষ্ট পৰীক্ষা হ'ব লাগে স্বাস্থ্য বিভাগৰ এনে সিদ্ধান্তৰ বিষয়ে পূৰ্বে অৱগত নাছিল খুদ নমুনা সংগ্ৰহ কৰা কৰ্মচাৰীয়ে চিকিৎসালয়খনত হিমোগ্লোবিন সুগাৰ আদি তেজৰ পৰীক্ষা বন্ধ হোৱাত প্ৰসূতি ৰোগীসকল অধিক সমস্যাত পৰিছে যাৰ বাবে চিকিৎসালয়ত তেজৰ পৰীক্ষা পুনৰ বাহাল ৰখাৰ দাবী জনাইছে ভুক্তভোগী ৰোগীসকলে হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কি ইউপিপিএল কি বিপিএফ বিজেপিৰ সমান্তৰালকৈ দুয়োটা আঞ্চলিক দল এতিয়া বিটিচি দখলৰ যুঁজত কোনে কেতিয়া কাক আক্ৰমণৰ লক্ষ্য কৰি লয় তাৰ কোনো হিচাপ নাই ইয়াৰ মাজতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে ভৱিষ্যতবাণী কোনে কিমান আসন পাব হিচাপ দিলে হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামাৰ মতে বিপিএফে পাব 20খন আসন বিজেপিয়ে পাব 10খন আৰু ইউপিপিএলে পাব 3খন আমাৰ 20 প্লাস বিপিএফ টু বাকি কিটা দল কই দিব বাকি তো আমাৰ সেকেন্ডত আহিব বিজেপি কেটা পাব 10 প্লাস আরামসে ইউপিপিএল তো লাস্ট কেটা পাব দুইটা তিনটা বা একটা চিন্তা তো না পাই কতবা যদি ইহঁতৰ যদি কপালটো ভাল লাখটো যদি মিলে যায় একটা দুইটা জিকিব পাৰে হাগ্ৰামা মহিলাৰীয়ে এই ভৱিষ্যতবাণী কৰাৰ লগতে ক'লে পূজাৰ পাছত বিপিএফে চৰকাৰ গঠন কৰিব জিকিলে সাংবাদিকক খুৱাব মিঠাই জিলাপি খাবলৈ পোৱা যাব দুৰ্গা পূজা জিলাপি ভালকে খোৱাব দুৰ্গা পূজা সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল চৰকাৰী চিকিৎসালয়ত বন্ধ তেজৰ পৰীক্ষা হোজাই এফআৰইউত বন্ধ বিনামূলীয়া তেজৰ পৰীক্ষা স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে দৰিদ্ৰ ৰোগী সমস্যাত পৰিছে প্ৰসূতি অকল এটা টিএইচএছ2 হয় থাইৰয়ড অকল টেষ্ট নহয় বাকি টেষ্ট নহয় এক্সৰে আচ্ছা এই বাকি তেজৰ পৰীক্ষাটো কিয় বন্ধ বুলি কৈছে কিবা কৈছে বোলে আমাৰ এনএচএমৰ পৰা অৰ্ডাৰ আহিছে এতিয়া বন্ধ আছে কথাটো হৈছে যে মানে ইমান দুখীয়া মানুহবিলাক বহুত আছে যে যাব নোৱাৰে জৰাপুৰী যাবলৈ পইচাৰ দৰকাৰ আছে আৰু তাত গৈ পট কৰি লাইনত থাকিব লাগে এতিয়া ইয়াত যদি নহয় তেতিয়া মানুহৰ বহুত অসুবিধা হ'ব পূৰ্বতে সকলো পৰীক্ষাই বিনামূলীয়াকৈ হৈছিল হোজাই এফআৰইউত কিন্তু স্বাস্থ্য বিভাগৰ এক নিৰ্দেশৰ পাছতে এতিয়া বন্ধ হৈ পৰিছে তেজৰ সকলো ধৰণৰ পৰীক্ষা একমাত্ৰ থাইৰয়ড পৰীক্ষাৰ বাদে আন একো পৰীক্ষাই নহয় হোজাই এফআৰইউ স্বাস্থ্য বিভাগৰ এনে হঠকাৰী সিদ্ধান্তৰ পাছতে সমস্যাত পৰিছে চিকিৎসালয়খনলৈ অহা ৰোগী এইটো হ'ব লাগে কিন্তু গৰীব মানুহে আহি থাকে যাই থাকে আৰু সুবিধাৰ কাৰণে সেই আহি ইয়াতে সুবিধা নাপালে আৰু ক'ত যাব দাবীটো কি এইটো হ'ব লাগে নতুন বজাৰ হোজাই হ'ব লাগে টেষ্ট পৰীক্ষা হ'ব লাগে স্বাস্থ্য বিভাগৰ এনে সিদ্ধান্তৰ বিষয়ে পূৰ্বে অৱগত নাছিল খুদ নমুনা সংগ্ৰহ কৰা কৰ্মচাৰীয়ে চিকিৎসালয়খনত হিমোগ্লোবিন সুগাৰ আদি তেজৰ পৰীক্ষা বন্ধ হোৱাত প্ৰসূতি ৰোগীসকল অধিক সমস্যাত পৰিছে যাৰ বাবে চিকিৎসালয়ত তেজৰ পৰীক্ষা পুনৰ বাহাল ৰখাৰ দাবী জনাইছে ভুক্তভোগী ৰোগীসকলে হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কি ইউপিপি
UPPL কি BPF বিজেপিৰ সমান্তৰালকৈ দুয়োটা আঞ্চলিক দল এতিয়া BTC দখলৰ যুঁজত কোনে কেতিয়া কাক আক্ৰমণৰ লক্ষ্য কৰি লয় তাৰ কোনো হিচাপ নাই ইয়াৰ মাজতে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰিলে ভৱিষ্যতবাণী কোনে কিমান আসন পাব হিচাপ দিলে হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামাৰ মতে BPF পাব 20খন আসন বিজেপিয়ে পাব 10খন আৰু UPPL পাব 3খন আমাৰ 20 প্লাস BPF টু আর বাকি কিটা দল কই দিব বাকি তো আমার সেকেন্ডত আইব বিজেপি কেটা পাব 10 প্লাস আরামসে UPPL তো লাস্ট কেটা পাব দুইটা তিনটা বা একটা চিন্তা তো না পাই কতবা যদি ইহঁতৰ যদি কপালটো ভাল লাখটো যদি মিলে যায় একটা দুইটা জিকিব পারে হাগ্ৰামা মহিলাৰীয়ে এই ভৱিষ্যতবাণী কৰাৰ লগতে ক'লে পূজাৰ পাছত BPFে চৰকাৰ গঠন কৰিব জিকিলে সাংবাদিকক খুৱাব মিঠাই মানে জিলাপি খাবলৈ পোৱা যাব দুৰ্গা পূজা জিলাপি ভালকে খোৱা হ'ব দুৰ্গা পূজা মিঠাইটো ভাল খোৱা মিঠাই আপোনালোককে খুৱাম আমি যেহেতু আমি জিকিম হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা দেৱৰগাঁও আৰু চিৰাং দুৱাৰত হাগ্ৰামাৰ বিৰুদ্ধে ভোট যুদ্ধত নামিছে খাম্পা বৰগয়ানী খাম্পাক টাৰ্গেট কৰি দেওবাৰে হাগ্ৰামাই ক'লে মুখ হৰুৱাৰ সপোন দেখা খাম্পাৰ অৱস্থা এবাৰ অতি শোচনীয় হ'ব খাম্পা লাভ নাই খুব বেয়াকে হাৰিব 10 সৰ্বোত্তম TMT লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বস ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. চৰকাৰী চিকিৎসালয়ত বন্ধ তেজৰ পৰীক্ষা হোজাই FRUত বন্ধ বিনামূলীয়া তেজৰ পৰীক্ষা স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্তই বিপাঙত পেলাইছে দৰিদ্ৰ ৰোগীক সমস্যাত পৰিছে প্ৰসূতি অকল এটা THS2 হয় থাইৰয়ডটো অকল টেষ্ট নহয় বাকি টেষ্ট নহয় এক্সৰে আচ্ছা এই বাকি তেজৰ পৰীক্ষাটো কিয় বন্ধ বুলি কৈছে কিবা কৈছে বোলে আমাৰ NHMৰ পৰা অৰ্ডাৰ আহিছে এতিয়া বন্ধ আছে কথাটো হৈছে যে মানে ইমান দুখীয়া মানুহবিলাক বহুত আছে যে যাব নোৱাৰে জৰাপুৰী যাবলৈ পইচাৰ দৰকাৰ আছে আৰু তাত গৈ পট কৰি লাইনত থাকিব লাগে এতিয়া ইয়াত যদি নহয় তেতিয়া মানুহৰ বহুত অসুবিধা হ'ব পূৰ্বতে সকলো পৰীক্ষাই বিনামূলীয়াকৈ হৈছিল হোজাই FRUত কিন্তু স্বাস্থ্য বিভাগৰ এক নিৰ্দেশৰ পাছতে এতিয়া বন্ধ হৈ পৰিছে তেজৰ সকলো ধৰণৰ পৰীক্ষা একমাত্ৰ থাইৰয়ড পৰীক্ষাৰ বাদে আন মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান भूपेन जहाँ जाओ महकते जाओ जैसे गुलाब की फूल इमान सुंदर आशीर्वाद BHUত राजनीति विज्ञानत MA पास करा भूपेन हाजरिकार আমেৰিকাৰ কোনো বিশ্ববিদ্যালয়ৰ পৰা মাছ কমিউনিকেশ্যনত গৱেষণাৰ হেঁপাহ জন্মিছিল কিছুদিন আকাশবাণী আৰু কিছুদিন অধ্যাপনাত কটাই 1949 চনত ভূপেন হাজৰিকাই আমেৰিকালৈ যাত্ৰা কৰে এয়াও যেন অদৃষ্টই নিৰ্ণয় কৰি থোৱা জীৱনৰ গতিপথ তেতিয়াই অসুস্থ জ্যোতিপ্ৰসাদৰ আশীষ ল'বলৈ গৈছিল ভূপেন দা আৰু যাওঁতে জ্যোতিপ্ৰসাদে কৈছিল তুমি যেনে তেনে নিউয়ৰ্কত পল ৰবচনক লগ ধৰিবা বিশেষভাৱে মন কৰিব লগা কথা যে তেওঁৰ গৱেষণাৰ বিষয় আছিল ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াজ এডাল্ট এডুকেশ্যন অথচ তেওঁৰ অতি প্ৰিয় লোকসংগীতকো গৱেষণাৰ তালিকাত ভূপেন হাজৰিকাই অন্তৰ্ভুক্ত কৰি লৈছিল সমান্তৰালভাৱে এই বিশ্ববিদ্যালয়তে ইণ্টাৰনেশ্যনেল হাউচত লিফ্ট চলাই ঘণ্টাত $4 উপাৰ্জন কৰিছিল ভূপেন হাজৰিকাই আনকি তেওঁ সাঁতুৰিবলৈ যোৱা মহিলাৰ বিকিনি পৰ্যন্ত ৰ'দত শুকুৱাৰ কামো কৰিছিল ডিগনিটি অফ লেবাৰৰ উদাহৰণ ইয়াতকৈ আৰু কি থাকিব লাগে এই কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ কালতে বিশ্ববন্দিত গায়ক পল ৰবচনৰ সান্নিধ্য লাভ কৰিছিল ভূপেন হাজৰিকাই আৰু পৰম উপলব্ধিৰ জন্ম হৈছিল যে এখন গীটাৰ মানে মাথো এটি বাদ্যযন্ত্ৰ নহয়
ই সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী অস্ত্ৰ। এই উপলব্ধিয়েই যেন ভূপেন হাজৰিকাক দিলে তেওঁৰ কণ্ঠ, তেওঁৰ গীত, তেওঁৰ সমস্ত সৃষ্টিৰ আধাৰ হ'ব সমাজ পৰিৱৰ্তনৰ মন্ত্ৰ। তেওঁৰ বলিষ্ঠ কণ্ঠ হ'ব সমাজ পৰিৱৰ্তনৰ অস্ত্ৰ। তেওঁ কৈছিল, আই উইল টেক পাৰ্ট ইন দ্য ৰিকনষ্ট্ৰাকশ্যন অফ মাই নিউ ইণ্ডিয়া। স্বাধীনতাৰ আগতেই অকল অসম কিংবা ভাৰতৰে নহয়, ভূপেন হাজৰিকাই সমগ্ৰ পৃথিৱীৰ ভালেমান লোকসংগীত শুনিছে, শিকিছে, গাইছে। অসমীয়া বিহুনাম, বিয়ানাম, নিচুকনি গীত, বৰগীত, লোকগীত আদিৰ উপৰি পৃথিৱীৰ বিভিন্ন লোকসংগীত তেওঁ গাইছিল। বিভিন্ন লোকসংগীতক আধাৰৰূপে লৈ তেওঁ ফিল্ম আৰু নন ফিল্ম সকলো ধৰণৰ গানতে ন সম্পৰীক্ষা কৰিছিল, যিবোৰ সুৰ লোকসংগীত আধাৰিত ক্ৰিয়েটিভ সুৰ হিচাপে সমগ্ৰ বিশ্বলৈ বোৱাই দিলে ভূপেন হাজৰিকাই। একেদৰে কিছু প্ৰাচ্য আৰু কিছু পাশ্চাত্যৰ সুৰেৰে সুবাসিত গানো তেওঁ সমগ্ৰ ভাৰতবৰ্ষৰ শ্ৰোতা সমাজলৈ বোৱাই দিলে। ইণ্ডিয়ান চিনেমাত লোকসংগীতৰ সুবাস বিয়পাই দিয়া সংগীত পৰিচালক হিচাপে এতিয়ালৈকে মাত্ৰ দুগৰাকী সংগীতজ্ঞকে বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীয়ে সৰ্বোচ্চ সন্মান দিয়ে। প্ৰথমগৰাকী হৈছে শচীনদেৱ বৰ্মন আৰু দ্বিতীয়গৰাকী হৈছে ভূপেন হাজৰিকা। গৌৰৱৰ বিষয় যে দুয়ো উত্তৰ পূব ভাৰতৰ, এছ ডি বৰ্মন ত্ৰিপুৰাৰ আৰু ভূপেন হাজৰিকা অসমৰ। ভূপেন হাজৰিকাই কয়, ভাৰতীয় চিনেমাৰ সংগীতত ভাৰতৰ মাটিৰ সুগন্ধ থাকিব লাগিব। তেওঁ কয়, আৰ্লি 50s পৰা পল ৰবচনৰ পৰা ফ্ৰাংক চিনেট্ৰা, বিং ক্ৰছবি, নাট কিং কোলে, হেৰি বেলাফণ্টে এই সকলোৱেই লোকসংগীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল বা অনুপ্ৰাণিত হৈছিল। উল্লেখযোগ্য যে ভূপেন হাজৰিকাই কোনো ক্ৰিয়েটিভ মিউজিকৰ কাৰণে নহয়, তেওঁ প্ৰথম ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিল লোকসংগীতৰ বাবে সংগীত নাটক একাডেমী বঁটা। এইটো বৰ মন কৰিব লগা কথা। অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ উপৰি ভূপেন হাজৰিকা আৰু বহুকেইটা ভাষাত গান গাইছিল। তেওঁ প্ৰায় 18টা ভাষাত গান গোৱা বুলি মোক কৈছিলে। আৰু এই গীতৰ সুৰ আৰু কথা বাংলা বা হিন্দী ভাষালৈ কেতিয়াবা ট্ৰান্সলেশ্যন আৰু কেতিয়াবা ট্ৰান্সক্ৰিয়েশ্যন কৰোৱা হয়। এই ক্ষেত্ৰত প্ৰসিদ্ধ গীতিকাৰ গুলজাৰৰ নাম উল্লেখযোগ্য যদিও বিস্তীৰ্ণ পাৰৰে শীৰ্ষক যিটো গীত পল ৰবচনে শ্ব'বোট নাটকত গোৱা অল্ড মেন ৰিভাৰৰ সুৰৰ অনুপ্ৰেৰণাত ৰচনা কৰা হৈছিল, সেই গীতটোৰ হিন্দী ৰূপান্তৰ কৰিছিল দেশৰ বৰেণ্য কবি গীতিকাৰ পণ্ডিত নৰেন্দ্ৰ শৰ্মাই। বিস্তাৰ হে আপাৰ। মই চমুৱাই আনিছোঁ স্মৰ্তব্য যে MTVয়ে মেডোনা মাইকেল জেকছনৰ পৰা ইণ্ডিয়ান পপ মিউজিকলৈ যি সময়ত স্থূল ৰুচিৰ পোহাৰ মেলিছিল ভাৰতবৰ্ষত, তাৰ মাজত মন কৰিব ভূপেন হাজৰিকাৰ আৱিৰ্ভাৱ হৈছিল এই বিস্তীৰ্ণ পাৰৰে গানটোৰি MTVত। আৰু জীৱনৰ ভিন্ন সময়ত কঠোৰ নেতিবাচক সমালোচনাৰ সন্মুখীন হোৱা নৱ সৃষ্টিত একাধিক মানুহৰূপী দৈত্যৰ আঘাত লৈও তেওঁ যেন কৈ গ'ল, প্ৰশান্ত পাৰৰে মহা জীৱনৰ শান্তি আজি আক্ৰান্ত, নৱ সৃষ্টিত দৈত্য দানৱে কৰে। এই দৈত্য দানৱসকল এতিয়াও আছে জীয়াই অসমতে, অসমৰ মাটিতে, এতিয়াও সমালোচনা কৰিবলৈ এৰা নাই। সেইটো তেওঁ তেতিয়াই সাগৰ সংগমত গানটোত কৈ গৈছে, প্ৰশান্ত পাৰৰে মহা জীৱনৰ শান্তি আজি শান্তি আক্ৰান্ত হৈছে, পিছ নষ্ট কৰিছে। নৱ সৃষ্টিত, যেতিয়া এটা নতুন সৃষ্টি হয়, নৱ সৃষ্টিত দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত। এই নিষ্ঠুৰাঘাত মনত পেলাওক, ভূপেন হাজৰিকা কেনেধৰণে নিষ্ঠুৰাঘাত কৰা হৈছিলে এই দাদা চাহেব ফালকে পোৱালৈকে, এইবিলাক মনত পৰি যায়। সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালা অশান্ত সাগৰ সংগমত। শেষত আৰু দুটা কথা মই চমুৱাই থওঁ। ভূপেন হাজৰিকাক যি সময়ত ভাৰত ৰত্ন দিয়া হৈছিলে, সেই সময়ত ভাৰতৰে এটা বৃহৎ ৰাজনৈতিক দলৰ নেতৃস্থানীয় ব্যক্তিয়ে সমালোচনা কৰিছিল, গান গোৱা মানুহটোক কিয় ভাৰত ৰত্ন দিলে। অলৰেডি লতাজীয়ে পাইছে, লতাজীক তেওঁ মৰ্যাদা দি ৰাখিছে, ভূপেন হাজৰিকাক কিয় দিলে। এইটো দুৰ্ভাগ্যজনক কথা যে ভূপেন হাজৰিকাৰ বিষয়ে তেখেত অজ্ঞ। মই আৰু বেছি স্থূল শব্দলৈ নাযাওঁ। অটল বিহাৰী বাজপেয়ী এগৰাকী গ্ৰেট পয়েটো আছিলে, অকল প্ৰধানমন্ত্ৰীয়েই নহয়, আৰু ভূপেন দাৰ লগত খুব বন্ধুত্ব আছিলে। আজি পাকিস্তানৰ লগত সম্পৰ্ক যিয়েই নহওক, পাকিস্তানৰ সৈতে ভাতৃত্ববোধ জগাই তুলিবৰ কাৰণে বাজপেয়ীয়ে বাৰম্বাৰ চেষ্টা কৰিছিলে তেওঁৰ মানৱতাবাদী দৰ্শন, মানৱতাবাদী চিন্তাৰে। তাৰ কাৰণে এবাৰ সমঝোতা এক্সপ্ৰেছ বুলি এখন বাছ
দিল্লীৰ পৰা যাব পাকিস্তান বৰ্ডাৰলৈ আৰু সিফালৰ পৰা সেইখন গাড়ীত আহিব ৰেশমা এই যে সুভাষ ঘাইৰ প্ৰথম চিনেমা হিৰোত লম্বি জুদাই এই গানটো গাইছিলে তেওঁ ফোক ছিংগাৰ বিখ্যাত ছিংগাৰ এই অবিভক্ত ভাৰতবৰ্ষৰ আছিলে পাকিস্তান হওঁতে তেওঁ তাত সোমালেগৈ গৈ দিলীপ কুমাৰৰ ঘৰত থাকি পেলাই ষ্টুডিঅ' নেদেখা মহিলাগৰাকীয়ে ৰেকৰ্ডিং কৰিছিলে এই গানটোৰ যি কি নহওক ভূপেন হাজৰিকা আৰু জগজিৎ সিং ভাৰতৰ ছিংগাৰৰ ভিতৰত কেৱল এই দুগৰাকী ব্যক্তিত্বক বাচিছিলে অটল বিহাৰী বাজপেয়ীজীয়ে আৰু এওঁলোক পাকিস্তানলৈ গৈছিলে গান বাজানা কৰি খুব হুলস্থুল কৰি থৈ আহিছে ভূপেন হাজৰিকাৰ নিচিনা মানুহে তাৰপিছত বাজপেয়ীয়ে আৰু এটা ডাঙৰ কাম কৰিছিলে আমাৰ বহুত অসমীয়া মানুহে নাজানে কাৰণে মই মেনশ্যন কৰিব খুজিছোঁ এইটো বৰ গুৰুত্বপূৰ্ণ কথা তেওঁৰ মন্ত্ৰীসভাত তেওঁ নিজেতো এগৰাকী পণ্ডিতেই তথাপিও তেওঁ মন্ত্ৰীসভাত এটা থিংক টেংক ৰাখিছিলে যিটো তেওঁ নৱৰত্ন নাম দিছিলে সেই নৱৰত্নৰ 9 গৰাকী ইণ্টেলেকচুৱেল ভাৰতবৰ্ষৰ তাৰে আটাইতকৈ জ্যেষ্ঠগৰাকী আছিল ন' ডাউট ডক্টৰ ভূপেন হাজৰিকা আৰু সেই সময়ত আটাইতকৈ কনিষ্ঠ ছোৱালীজনী আছিলে আজি প্ৰয়াত তেখেত খুব গ্ৰেট লিডাৰ আছিলে সুষমা স্বৰাজ এইবোৰ ঘটনা আমাৰ বহুতে নাজানে ভূপেন হাজৰিকা পলিটিক্সলৈ বিস্মুনা ভাই টানি নিছিলে তেতিয়াৰ পৰাই পলিটিক্স কৰিছে কিন্তু যেতিয়া মই বিচৰা পাৰ্টিটোত তেওঁ প্ৰতিদ্বন্দ্বিতা নাই কৰা বেলেগ এটাত কৰিছে সেইটো কেতিয়াও আক্ৰোশ হ'ব নালাগে এগৰাকী ব্যক্তিৰ কাৰণে তেওঁ মোক কৈছিলে যে মোৰ উদ্দেশ্য একো নাই এই জ্যোতি ককাইদেৱে এটা সপোন দেখিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ স্কেচটো বনাইছিলে কেনেকুৱা ধৰণৰ হ'ব প্ৰতিষ্ঠাখিনি সেই ছবিটো থাকি গ'ল আৰু মই যদি কেনেবাকৈ লোকসভালৈ যাওঁ মোৰ প্ৰথম উদ্দেশ্য হ'ব নৰ্থ ইষ্টক মেইন ষ্ট্ৰীমলৈ লৈ যোৱাৰ চেষ্টা আৰু অসমত এখন কালচাৰেল ইউনিভাৰ্চিটি প্ৰতিষ্ঠা আৰু মন কৰিব টেলিভিশ্যনত যেতিয়া ভূপেন দা ওলায় আজি ভাৰতৰ স্বাধীনতাৰ ইমান বছৰ হ'ল নেগলেক্টেড অঞ্চল আছিলে এণ্টায়াৰ অসম তথা নৰ্থ ইষ্ট আৰু সিফালে কাশ্মীৰৰ সৌন্দৰ্য এফালে থৈ কাশ্মীৰ যুদ্ধ বিগ্ৰহৰ জেগা বুলি কনফাইন কৰি পেলাই এৰি দিয়া হৈছিলে তাত কোনো মানুহে জীৱনত সংগীত নাটক একাডেমি কি চিনি নাপায় এই ফাৰুক আব্দুল্লাৰ সময়ত ভূপেন হাজৰিকা যেতিয়া চেয়াৰমেন হৈছিলে তেতিয়া তাৰ এগৰাকী প্ৰবীণ লোকশিল্পী এগৰাকীক মাতি আনি তেওঁ ঢুকালে অলৰেডি তেওঁ প্ৰথমবাৰৰ কাৰণে কাশ্মীৰক যে তাতো যে সংগীত হ'ব পাৰে এই ডিষ্টাৰ্ব এৰিয়াটোত সেই ইতিবাচক পদক্ষেপটো ভূপেন হাজৰিকাই লৈছিলে আৰু একেদৰে টেলিভিশ্যনত যেতিয়া তেওঁ যিবিলাক ইণ্টাৰভিউ দিয়ে নেশ্যনেল টেলিভিশ্যনত আপোনালোকে মন কৰিব বা ভূপেন দাই 2টা গান গাব ৰাতি সংগীত বাহাৰ নামৰ অনুষ্ঠানটোত ভূপেন দাই প্ৰতীকী অৰ্থত এটা কাম কৰিছিল তেওঁ মুখেৰে ক'ব নোৱাৰে তেওঁ নৰ্থ ইষ্টক ৰিপ্ৰেজেণ্ট কৰি কেতিয়াবা এখন হয়তো নগা চল এখন লৈছে কেতিয়াবা মিচিং চাদৰ এখন লৈছে কেতিয়াবা কাশ্মীৰী চল এখন লৈছে গাত মন কৰিব এইবিলাকেৰে তেওঁ হয়তো কেন্দ্ৰক চকু মেল খুৱাই দিব খুজিছে যে এই যে ৰংবিলাক দেখিছে আপোনালোকে এইবিলাকতো মানুহ আছে তাৰমানে তাতো ৰং আছে সেই জেগাবিলাকত আপোনালোকে ফ'কাছ কৰক নৰ্থ ইষ্টে নেগলেক্টেড কৰিছিলে ইনক্লুডিং মিডিয়া সেইবিলাক নেশ্যনেল টেলিভিশ্যনত ভূপেন হাজৰিকাই এটা সময়ত প্ৰতিবাদ কৰি ক'ব লগা হৈছিলে যে নৰ্থ ইষ্টক মেইন ষ্ট্ৰীমলৈ কেতিয়া আনিব ইমান স্বাধীনতাৰ ইমান বছৰ পিছত অথচ গোপীনাথ বৰদলৈ গৈ দিল্লীত চিৰবাস কৰিছিলে এদিন ইংৰাজীত ভাষণ দিছিলে আমি কোনো মানুহে আমাক পাকিস্তানৰ লগত সম্পৰ্কিত কৰিব নোৱাৰে আমি ভাৰতবৰ্ষৰ অখণ্ড অংগ মহাভাৰতৰ দিনৰ পৰা আমি ভাৰতৰ অংগ হৈ আছোঁ তে এইজনেই ভূপেন হাজৰিকা বুৰুকাত হাতী ভৰোৱাৰ চেষ্টা কৰিলোঁ যদি কিবা দায় দোষ হৈছে ক্ষমা কৰিব আৰু এইখিনি কথা কৈয়ে মই পুনৰ অসম চৰকাৰক অকুণ্ঠ সঁহাৰি অকুণ্ঠ সহযোগিতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈতো ভাষা নাই যে ভূপেন হাজৰিকাৰ শতবৰ্ষৰে ইয়াৰ পিছত ভূপেন হাজৰিকাৰ এটা নতুন জীৱন আৰম্ভ হ'ব এই বছৰৰ পৰাই সেইটো মোৰ কাৰণে নহয় আপোনাৰ কাৰণে নহয় আমাৰ ল'ৰা ছোৱালীৰ কাৰণে নতুন জেনেৰেশ্যনক নতুন ৰূপত ভূপেন হাজৰিকাক আৱিষ্কাৰ কৰাৰ বাট মুকলি কৰি দিয়াৰ এই মহৎ প্ৰচেষ্টাৰ কাৰণে মই অসম গভৰ্ণমেণ্ট আৰু ইয়াৰ নেতৃত্ব লোৱা ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াক মই ভৰি ভৰি প্ৰশংসা কৰিছোঁ আৰু গভীৰ কৃতজ্ঞতা জনাইছোঁ এইখিনি কথাৰে মোৰ ভাষণ শেষ কৰি মই আশা কৰোঁ যে মৃত্যুৰ পিছতো তেওঁৰ সৃষ্টিৰে তেওঁ জীয়াই থাকিব সেই জীয়াই থকাত এইটো এটা মাইলষ্টোন হৈ থাকিব এই শতবৰ্ষৰ অনুষ্ঠানটো ধন্যবাদ অসম চৰকাৰৰ এই পাশ ভূপেন হাজৰিকাক নতুন প্ৰজন্মই জনাৰ ক্ষেত্ৰত এক সুযোগ প্ৰদান কৰিব ধন্যবাদ জনাইছোঁ বিদ্যুৎ কুমাৰ ভূঞা আপোনাক উই আৰ ৰিয়েলি হেপী টু হেভ তেজ হাজৰিকা ছন অফ দ্য বাৰ্ড অফ ব্ৰহ্মপুত্ৰ ভূপেন হাজৰিকা আমি অনুৰোধ জনাম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সন্মানীয় মন্ত্ৰী বিমল বৰাদেৱক হি উইল ফেলিচিটেট তেজ হাজৰিকা উইথ এ ফুলাম গামোচা
আমি বিমল বৰা মহোদয়ক অনুৰোধ জনাইছোঁ ভূপেন হাজৰিকাদেৱৰ ভাতৃ সমৰ হাজৰিকা তেখেতক এখনি ফুলাম গামোচাৰে মঞ্চত আদৰণি জনাবলৈ ধন্যবাদ জনাইছোঁ। মঞ্চত আসন গ্ৰহণ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰফেচৰ ননী গোপাল মহন্ত, আপোনাকো আদৰিছোঁ। এতিয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক সকলোকে উদ্দেশ্যি সুধাকান্ত ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ এই উদ্বোধনী অনুষ্ঠানত সকলোকে উদ্দেশ্যি দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। অসমৰ সন্মানীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যজী ডাঙৰীয়া, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সুযোগ্য সন্তান শ্ৰী তেজ হাজৰিকা ডাঙৰীয়া, তেখেতৰ ভাতৃ সমৰ হাজৰিকা ডাঙৰীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, কুইন ওজা ডাঙৰীয়ানী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ননী গোপাল মহন্ত ডাঙৰীয়া, আজিৰ সভাৰ নিৰ্দিষ্ট বক্তা শ্ৰী বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়া, ভূপেন হাজৰিকা ডাঙৰীয়াৰ অনুগামী আজিৰ উপস্থিত সুধীবৃন্দ, তেখেতৰ পৰিয়ালবৰ্গ আৰু অতিকে শ্ৰদ্ধাৰ উপস্থিত ৰাইজ, পবিত্ৰ অসম ভূমিৰ অমল গৌৰৱ, দেশৰ বৰ্ণিল সাংস্কৃতিক ইতিহাসৰ অত্যুজ্জ্বল নক্ষত্ৰ, এটি অমৰ কণ্ঠ সুধা কণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ তেখেতৰ পবিত্ৰ উপজা দিনত মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভূপেনদাৰ কথা মনত পেলাওঁতে আমি কেৱল এজন অবিস্মৰণীয় কণ্ঠৰ গায়ক নতুবা অসাধাৰণ সংগীতকাৰ বা সকলোৰে হৃদয়ত স্পন্দন তুলিব পৰা এজন কবিক স্মৰণ নকৰোঁ। আজি আমি এনে এগৰাকী অসমৰ অমল সন্তানক, অমৃত সন্তানক স্মৰণ কৰোঁ, যাৰ সমগ্ৰ জীৱন আছিল সুকোমল সহানুভূতি, প্ৰতিবাদ, গভীৰ অনুৰাগ আৰু জীৱনৰ প্ৰতি আস্থাৰ এক সুমধুৰ ঐক্যতান। ভূপেনদাৰ সংগীত মনোৰঞ্জনৰ বাবে নাছিল, এই গানবোৰ নিজেই আছিল এটি আন্দোলন। ভূপেনদাৰ গানসমূহ যথাৰ্থতে আছিল নিপীড়িতসকলৰ আশা আকাংক্ষা, অধিকাৰবিহীনসকলৰ কাকুতি আৰু সাধাৰণ মানুহৰ সপোনৰ বাহক। এনে এগৰাকী মহাপ্ৰাণ অসমীয়াৰ সমাধি ক্ষেত্ৰত এই পুণ্য ধামত উপস্থিত হৈ আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি নিজকে কৃতাৰ্থ মানিছোঁ। আজি ৰাতিপুৱা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূপেনদালৈকে শ্ৰদ্ধা জনায় তেখেতে এটা নিজে প্ৰবন্ধ লিখিছে, টাইমছ অৱ ইণ্ডিয়া আৰু বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছে। তেখেতে তেওঁৰ সামাজিক মাধ্যমতো এই আৰ্টিকলটো তেখেতে দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষাত, ফ্ৰম আছাম ইমাৰ্জ এ ভইচ that flowed like a timeless river, crossing borders and cultures, carrying with it the spirit of humanity. Bhupenda traveled the globe, rubbed soldiers with the who's who across all spectrum of the society. But he remained deeply connected to his roots in Assam. The rich oral tradition, folk melodies, and community storytelling practices of Assam deeply saved his early childhood. Those experiences formed the bedrock of his artistic vocabulary. He always carried the spirit of Assam's indigenous identity
and the ethos of its people. ৰাতিপুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক লিখনিৰে তেখেতক এইদৰে শ্ৰদ্ধা জনাইছে। ভূপেন দা সমগ্ৰ বিশ্বৰ সন্তান আছিল, কিন্তু অসমীয়া মন আৰু অসমৰ চিন্তা চেতনাই তেখেতক সকলো সময়তে প্ৰাণবন্ত আৰু জীৱন্ত কৰি ৰাখিছিল। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰাজ্য